নমস্কাৰ চিটি 18 সৈতে ষ্টুডিঅত মই ভা মহন্ত প্ৰথমে জনা বিচাৰিছো অসমৰ কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই মুহূৰ্তলৈকে 1390 গৰাকী হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা নতুনকৈ 6 গৰাকী লোকক চিনাক্ত কৰা হৈছে আক্ৰান্ত 6 গৰাকীৰ 4 জন হৈছে চৰাইদেউৰ শিৱসাগৰৰ এজন নগাঁৱৰ এজন এই কথা জনাইছে টুইটাৰ যোগে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 1198 গৰাকী লোক আৰোগ্য লাভ কৰিছে 185 জন আক্ৰান্তই ইতিমধ্যে মৃত্যু ঘটিছে 4 জন আক্ৰান্ত লোকৰ আৰু এই মুহূৰ্তত পুনৰ নতুনকৈ 6 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি আৰু এই 6 গৰাকীক লৈ এই মুহূৰ্তলৈকে অসমত আক্ৰান্তৰ মুঠ সংখ্যা হৈছে 1390 গৰাকী আক্ৰান্ত 4 গৰাকী হৈছে চৰাইদেউৰ শিৱসাগৰৰ এজন নগাঁৱৰ এজন মুঠ 6 গৰাকী লোক এই মুহূৰ্তত নতুনকৈ আক্ৰান্ত হৈছে আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে শেহতীয়া খবৰ অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 1198 গৰাকী আৰোগ্য লাভ কৰিছে 185 জন আক্ৰান্তই আৰু ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে 4 জন আক্ৰান্ত লোকে দেৱাশিষ গগৈ হত্যাৰ নতুন মূৰ গাভৰু পৰ্ব চাহ বাগিচা কৰ্তৃপক্ষই 28 চিলা ভূমি দখলৰ কথা গাপ দিয়াৰ বাবে ঘটনা সংঘটিত কৰা বুলি অভিযোগ কৰিছে স্থানীয় লোকে শুকুৰবাৰে সংঘটিত হৈছিল এই নিশংস ঘটনা দেৱাশিষ গগৈৰ হত্যাৰ আঁৰত কি দুৰ্ঘটনা নে ঐতিহাসিক ভূমি দখল গাপ দিয়াৰ চেষ্টা স্থানীয় লোকৰ অভিযোগ গাভৰু পৰ্বত চাহ বাগিচা কৰ্তৃপক্ষই 28 খিলাৰ ভূমি দখলৰ কথা গাপ দিয়াৰ পৰিণতিতেই সংঘটিত হ'ল দেৱাশিষ গগৈৰ নৃশংস হত্যাকাণ্ড সেইখন বাগানৰ পৰিচালক তেওঁ আহি ৰাইজৰ আগত তেওঁক এৰেষ্ট কৰিব লাগিব প্ৰশাসনে আৰু তেওঁ ৰাইজৰ আগত এটা চেঞ্জ দিব লাগিব যে ঘটনাটো তেওঁ দেখিছে বিনা দোষত হত্যা কৰিছে সেইটোতো আমি ধিক্কাৰ দিছোঁ লগতে এটা কথা জনাই থওঁ যিজন বাগানৰ পৰিচালকজনৰ কথা এটা শুনি আছোঁ সেই পৰিচালকজনে কি কৈছে যিখন আমাৰ ভাৰত চৰকাৰে ঘোষণা কৰিছে পৰ্যটনস্থলী যি 28 পাহাৰ 28 শিল সেই 28 শিললৈ মানুহ যাত বাধা দিছে তেওঁলোকে হয়তো সেই তালৈ কোনোবা যদি পৰ্যটন কৰিবলৈ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ যদি কোনোবা আমাৰ যায় কোনোবা অসমীয়া মানুহ যায় তেওঁলোকে এইদৰে প্ৰহাৰ কৰিব গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে এনেধৰণৰ কিছুমান সৃষ্টি কৰি লোৱা নীতি নিয়ম আপোনালোকে সেইসকলক ভংগ কৰা হওক তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক শুকুৰবাৰৰ অভিশপ্ত দিনটোত 6 জন বন্ধুৰ সৈতে লাহদৈগড় আৰু চিন্তামণিগড়ৰ সংগমস্থলত থকা 28 খিলালৈ আহিছিল দেৱাশিষ গগৈ আদবাটতে বাধা পাইছিল 7 যুৱকে 28 খিলালৈ যোৱা পথটো বন্ধ কৰি থোৱা এই গেটখনতেই চকীদাৰ দীপক চাওৰাৰ সৈতে সংঘাত হৈছিল যুৱক কেইজনৰ প্ৰায় 500 মান মানুহ ঘেৰাও কৰি মানে দেৱাশিষে পৰি আছে মই তেতিয়া উঠাবলৈ যাওঁতে দেৱাশিষ গগৈ ল'ৰাটোক উঠাবলৈ যাওঁতে তেতিয়া মোক এজন ব্যক্তি মানে বুকুত ধৰি ঘোচা এটা মাৰিলে বাহকিত লাগিছে আৰু এজনে ঘোচা মাৰিছিলে মোৰ পিঠিফালে মোক নালাগিলে তাৰপিছত বাইকে গৈ পালে বাইকে খুব কন্দা কটা কৰি বাইকে আৰু মই কি কৰিলোঁ দেৱাশিষক ধৰি উঠাই গাড়ীত মানে মেডিকেললৈ নিম বুলি উঠাই আনিবলৈ চেষ্টা কৰোঁতে আৰু কেইজনমান ব্যক্তিয়ে মানে আমাৰ হাতত ধৰি চুচৰাই নমাই দেৱাশিষক পকাত ধামকৈ পেলাই দিছে বাগিচা পৰিচালক বলবীৰ সিঙৰ প্ৰৰোচনাত দেৱাশিষ আৰু আদিত্যৰ মোবাইল ফোন কাঢ়ি মাৰধৰৰ চেষ্টা কৰিছিল চকীদাৰ দীপক চাওৰাই প্ৰাণ ৰক্ষা কৰিবলৈ বাইকেৰে পলায়ন কৰোঁতেই কলঘৰৰ সন্মুখত সংঘটিত হৈছিল দুৰ্ঘটনা তাৰ পাছতেই দেৱাশিষ আৰু আদিত্যৰ ওপৰত জঁপিয়াই পৰিল এদল নৰপিশাচ অজ্ঞানী মানুহটো এটাও নাই মেনেজাৰ থাকিব লাগিব মহৰী থাকিব লাগিব শ্ৰমিক আছে তাত তোৰ ল'ৰাটো এক্সিডেণ্ট কৰিলে কোনোবাই কৰিম বুলিও নকৰে গতিকেলৈ তেওঁক এনেকুৱা প্ৰহাৰ কৰি মাৰি পেলাব নালাগিছিলে শ লোকে ঘেৰাও কৰি চলালে নিৰ্মম আক্ৰমণ অচেতন হোৱাৰ পাছতো ৰেহাই নিদিলে দেৱাশিষক বায়েক পিতৃ আৰু প্ৰতিবেশীৰ সন্মুখতেই গাড়ীত তোলা দেৱাশিষক আজৰি আনি পকী পথত ঠেকিচি হত্যা কৰিলে এদল নৰপিশাচে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীৰো বিস্ফোৰক অভিযোগ বাগিচা পৰিচালক বলবীৰ সিঙৰ হিটলাৰী শাসনৰ বাবেই সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা ঠিক তেনেকৈ এই বৰ্তমানে মই পৰিচালকজনক মই শুনা পাইছোঁ তেখেতৰ মই দেখা পোৱা নাই বেছি দিন হোৱা নাই ইয়ালৈ অহা আৰু তেখেত বোলে বৰ হিটলাৰী শাসন চলাই আছে দেৱাশিষৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত আশিষ নায়ক শচীন চাওৰা অশোক চাওৰা আৰু ৰাধেশ্যাম কুৰ্মীৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পিণ্টু নায়ক ভাইকন বৰা ৰমেশ চবৰ আৰু দীপক চবৰক এই জঘন্য ঘটনাত জড়িত থকা প্ৰতিজনকে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহাৰ দাবীত আজিও উত্তাল হৈ আছে মৰিয়নি
নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আজিৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ল পঞ্চম পৰ্যায়ৰ লকডাউন। কেনে হ'ব এই লকডাউন, কি নতুন নিয়ম, কি নতুন নিষেধাজ্ঞা, সবিশেষ আজি সন্ধিয়াৰ প্ৰাইম টাইম 18। অইল ইণ্ডিয়াৰ ব্যৰ্থতাৰ বাবে চকুলো টুকিছে আপোন ঘৰখন ত্যাগ কৰা তিনিচুকীয়াৰ বাগজানৰ লোকে। বিগত 6টা দিন ধৰি বাগজানত অব্যাহত আছে বিষাক্ত গেছৰ নিৰ্গমন। অৱশেষত বিতাড়িত এই লোকসকলৰ আগত ক্ষমাপ্ৰাৰ্থী হ'ল অইল ইণ্ডিয়া। পাছত ঘৰিয়ালৰ চকু পানী টুকাৰ চেষ্টা কৰা শীৰ্ষ বিষয়াৰ সন্মুখতে অইল ইণ্ডিয়া গো বেক ধ্বনিৰে ক্ষুব্ধ লোকৰ তীব্ৰ প্ৰতিবাদ। তিনিচুকীয়া জিলাৰ বাগজানত ছদিন ধৰি ধাৰাবাহিকভাৱে নিৰ্গত হৈ থকা বিষাক্ত গেছ নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ অইল ইণ্ডিয়া কৰ্তৃপক্ষ। ইতিমধ্যে ঘৰ দুৱাৰ এৰি শিবিৰত আশ্ৰয় লৈছে হাজাৰ হাজাৰ লোকে। মৃত্যু হৈছে শ শ পশুধনৰ। খেতিৰ বাবে অনুপযোগী হৈ পৰিছে কৃষিভূমি। এই ভয়ংকৰ পৰিস্থিতিৰ সকলো দায়িত্ব স্বীকাৰ কৰি ল'লে অইলৰ শীৰ্ষ বিষয়াই। ক্ষয়ক্ষতিৰ দায়িত্ব লোৱাৰো প্ৰতিশ্ৰুতি দি শান্ত কৰাৰ চেষ্টা কৰিলে ক্ষুব্ধ লোকক। যিখিনি বিনষ্ট হৈছে, যাৰ ক্ষয়ক্ষতি হৈছে, আমি সেই সকলোৰ কাৰণে আমি সম্পূৰ্ণ দায়বদ্ধ। ঠিক আছে, যিসমূহ ক্ষয়ক্ষতি হ'ল এই অঞ্চলটোত, বৃহৎ অঞ্চলটোত কাৰোবাৰ পশুধন নষ্ট হ'ল, কাৰোবাৰ চাহপাতৰ খেতি নষ্ট হ'ল, কাৰোবাৰ কমলা টেঙাৰ গছ নষ্ট হ'ল, এই সকলোৰে কাৰণে কিন্তু অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ ভাষ্যই সন্তুষ্ট কৰিব নোৱাৰিলে শ শ ভুক্তভোগীক। মোৰ দোকানখন চলাই মই মোৰ দুটা তিনিটা সন্তান চলাই এটা মই অনাথ আশ্ৰমত পঢ়াইছো তিনিচুকীয়া। মোৰ মানুহজন নাই কাৰণে মই অনাথ আশ্ৰমত দি দিলো কান্দুকত। মোৰ ছোৱালী দুজনী মই তামোল পাণ বিক্ৰী কৰি, গৰু গাখীৰ বিক্ৰী কৰি, মই পাণ তামোল বিক্ৰী কৰি মই কেতিয়া নিয়ন্ত্ৰণ হ'ব বিষাক্ত গেছৰ নিৰ্গমন? তিনিচুকীয়া জিলাৰ হাজাৰ হাজাৰ ভুক্তভোগীৰ এই প্ৰশ্নৰ কোনো নিশ্চিত উত্তৰ দিব নোৱাৰিলে অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালকে। কাম আগবাঢ়িব, মানুহবিলাক চব লাগি আছে, প্লাছ আমি ফৰেন কনচালটেণ্টৰ লগতো যোগাযোগ কৰি আছোঁ। এইটো কামটো হ'ব লাগে, কামটো বহুত ডেঞ্জাৰাছ। মুখ্য পৰিচালন সঞ্চালকৰ ভাষ্যৰ পাছতে জাঙুৰ খাই উঠিল শিবিৰত আশ্ৰয় লোৱা লোকে। ওচৰত যে সেই অইলৰ পইণ্টটো আছে, তাত কোনজন অইলৰ বিষয়াই যে সেই পইণ্টটো বহালে সেইজন মানুহৰ নাম লাগে আমি চিনাক্ত হ'ব বিচাৰিছো আমাৰ এই ৰাইজত। আৰু আজি বহুত পুলিচ প্ৰশাসন আহিছে, আজি মানুহ কিয় নেমাৰে? আমাক আজি মাৰি পেলাম ৰাইজ নহয় জানো? আজি কিয় নেমাৰে? যেতিয়া অইল ইণ্ডিয়া খাট আহিছিলে ৰাইজ আমাক পুলিচ প্ৰশাসনে পেটেৰে কোবাই কোবাই আৰু কোনোবা জেলৰ ভাত খাবলগীয়া হ'ল। আৰু মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক ৱেলকাম কৰিছো আমাৰ ইয়ালৈ। তেখেতে বাৰম্বাৰ কৈ আছে আপোনালোকে ঘৰতেই থাকক, সুখী থাকক, কিন্তু এই সমস্যাত আমি এই শিবিৰত থাকিবলগীয়া হৈছে। কৰোনাৰ আতংকৰ সময়তে এইদৰে গাতে গা লগাই আশ্ৰয় শিবিৰত থাকিব লগা হোৱাৰ বাবে দায়ী। কাৰ গাফিলতিয়ে ভাবুকি আনিছে হাজাৰ হাজাৰ লোকৰ জীৱনৰ লগতে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। ক্ষুব্ধ ৰাজ্যৰ এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াই। ডিগবৈৰ পৰা ৰীণা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাই ভাঙিলে ৰাজ্যৰ অৰ্থনীতি, কিন্তু অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ কৰ্মসূচী কি হ'ব? চৰকাৰে গঠন কৰা কমিটিয়ে দিলে প্ৰতিবেদন। প্ৰতিবেদনত কি কি পৰামৰ্শ? সবিশেষ চাওক আজি সন্ধিয়াৰ প্ৰাইম টাইম 18ত। কৰোনা বিৰোধী যুঁজত মুখ্য ভূমিকা গ্ৰহণ কৰিছে মাজুলীৰ কেইটিমান কণ শিশুৱে। মহামাৰী কৰোনাৰ পৰা হাত সাৰিবলৈ আৰু সমাজক সজাগ কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰি উলিয়াইছে এখন চুটি ছবি। ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে এই চুটি ছবিখনে। আৰক্ষীৰ পোছাকত এটি কিশোৰ,
ডাঙৰীয়া কোনফালে দেশত যে লকডাউন চলি আছে নাজানাই হ'বলা ছাৰ আপোনাক অতি দৰকাৰী কথা এষাৰ ক'বলৈ আহিছে কি কথা কওকচোন বাৰু কালি আমাৰ গাঁৱৰ দম্পতী এহাল আৰু তেওঁলোকৰ 2 বছৰীয়া সন্তানটি কোনোবা বাহিৰা জেগাৰ পৰা গাঁৱত সোমাইছে খবৰটো পাই গাঁও বুঢ়া হিচাপে লৰালৰিকৈ আপোনাৰ ওচৰলৈ আহিছো এতিয়া হয়তো বুজিলে কৰোনা মহামাৰীৰ পৰা হাত সাৰিবলৈ আৰু সমাজক সজাগ কৰিবলৈ প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি থকা মাজুলীৰ মহকিনা গাঁৱৰ কণ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে নিৰ্মাণ কৰি উলিয়াইছে এখন চুটি ছবি নাজানা নেকি সমগ্ৰ বিশ্বত যে কৰোনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি আছে আপোনালোকে কিয় আমাক খবৰ নাই দিয়া স্বাস্থ্য পৰীক্ষা কৰা হ'ল জানো আপোনালোকৰ নাই কৰোৱা নিজৰ ঘৰখনলৈ আহিবই লাগিব আমি সেইবোৰ কৰিব লাগে বুলি ভবাই নাই নিজৰ ঘৰলৈ অহাত আমাৰ কোনো বাধা নাই কিন্তু বৰ্তমানৰ পৰিস্থিতি কিয় বুজিবলৈ চেষ্টা নকৰে আপোনালোকে কি কথা ক'বলৈ আহিছে আমি নাজানো বুলি ক'বলৈ আপুনি কোন আই এওঁ আকৌ পুলিচ নহয় গাঁওবুঢ়া এওঁলোকে হয়তো বুজা নাই কৰোনা সংক্ৰমণৰ ফলত কি হ'ব পাৰে ইয়াৰ বাবে সমগ্ৰ বিশ্বত লাখ লাখ মানুহৰ মৃত্যু ঘটিছে মহাশয় এয়া যে আপুনি থুই পেলালে ইয়াৰ পৰাও যে ভাইৰাছ সংক্ৰমিত হ'ব পাৰে আপুনি জানেনে এই কণমানিজনীয়ে কি বুজি পায় তাই যদি এইবোৰ গচকি দিয়ে যি কি নহওক স্বাস্থ্য কেন্দ্ৰত গৈ স্বাস্থ্য পৰীক্ষা কৰাই ল'ব সাম্প্ৰতিক সময়ত বিশ্বত কৰোনা মহামাৰীয়ে যি ভয়াৱহতাৰ সৃষ্টি কৰিছে তাৰ পৰিপ্ৰেক্ষিতত মহকিনা গাঁৱৰ কণ শিশুসকলৰ জৰিয়তে আমি এখনি নাটক লিখি জনসাধাৰণৰ সচেতনতাৰ হেতু এই প্ৰয়াস এটি ক্ষুদ্ৰ প্ৰয়াস আগবঢ়াইছোঁ আমি নাযাওঁ বুলি কৈছো নাযাওঁ নাযাওঁ মৰিলে আমিহে মৰিম মৰিলে অকল আপোনালোকে নমৰে গোটেই ঠাইখনকে বিপদত পেলাই থৈ যাব হ'ব আমাক ঋতুস্মিতা শইকীয়া আৰু ৰিকিৰাণী শইকীয়াই পৰিচালনা কৰা ছবিখনে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে বিভিন্নজনৰ য'তে ত'তে থু খেকাৰ পেলাইছে যেতিয়া ক'তনো আপোনালোকে সঘনাই হাত ধুইছে অলপ নীতিবোৰ মানক নিজেতো বিপদ মাতিছে আনকো বিপদত নেপেলাব অলপ সাৱধানতাসমূহ অৱলম্বন নিলয় ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনক বুজোৱাটো দূৰৰে কথা নিজেও নুবুজে আৰু আনে বুজাব খুজিলেও বুজিব চেষ্টা নকৰে ছাৰ আমাৰ ভুল হ'ল ক্ষমা কৰি দিব গাঁওবুঢ়া দেউতা আমি সঁচাকৈ অনুতপ্ত হৈছো আমি স্বাস্থ্য পৰীক্ষা কৰিম এতিয়াহে আপোনালোকে বুজি পালে যে আকৌ চিষ্টাৰ তুমি সাজু কৰা শিথিল হৈছে লকডাউন কিন্তু কৃষকসকলে সকাহ পাইছেনে দুগ্ধ আৰু মীন পালকসকলৰ কি খবৰ সবিশেষ আজি সন্ধিয়াৰ প্ৰাইম টাইম মিটিঙত আৰু চিটি 18 এবাৰ জনা বিচাৰিছে শেহতীয়া খবৰ কাইলৈৰ পৰা খোল খাব চেলুন আৰু পাৰ্লাৰ প্ৰশাসনে প্ৰদান কৰিছে অনুমতি আঢ়ৈ মাহৰ পাছত খোল খাব চেলুন আৰু পাৰ্লাৰ চৰকাৰক ব্যৱসায় আৰম্ভ কৰাৰ দাবী জনাইছিল চেলুন আৰু পাৰ্লাৰ গৰাকীয়ে অৱশ্যে এতিয়াও বন্ধ থকাৰে সিদ্ধান্ত লোৱা হৈছে জিম বাৰ আৰু সুইমিং পুল কিন্তু তাৰ বিপৰীতে আমি জনাইছো কাইলৈৰ পৰা খুলিব পাৰিব চেলুন আৰু পাৰ্লাৰ প্ৰশাসনে অনুমতি প্ৰদান কৰিছে আঢ়ৈ মাহৰ পাছত খোল খাব চেলুন আৰু পাৰ্লাৰ চৰকাৰক ব্যৱসায় আৰম্ভ কৰাৰ দাবী জনাইছিল চেলুন আৰু পাৰ্লাৰ গৰাকীয়ে ইতিমধ্যে এই অনুমতি দিয়া হৈছে আৰু কাইলৈৰ পৰা খুলিব পাৰিব কিন্তু এতিয়াও বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে জিম বাৰ আৰু সুইমিং পুল জিম বাৰ আৰু সুইমিং পুল এতিয়াও বন্ধ থাকিব তাৰ বিপৰীতে আমি জনাইছো কাইলৈৰ পৰা খুলিব পাৰিব চেলুন আৰু পাৰ্লাৰ ডুমডুমাত এগৰাকী শিক্ষয়িত্ৰীক মানসিক নিৰ্যাতন কিমনজ্যোতি হাজৰিকা নামৰ গৃহৰক্ষী জোৱানজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে এগৰাকী সাহসী যুৱতী মুখত নাই কোনো ক্লান্তিৰ চাপ হাঁহি মুখে পেডেল মাৰি মাৰি বেচিছে শাক পাচলি মোৰ নাম সাৰবিনা খাতুন ক্লাছ 9 বিদ্যাপৰা বয়জ হাই ছেকেণ্ডাৰী স্কুলত পঢ়ি আছো কি কৰি আছা সবজি বেচি আছো কিয় মানুহৰ পালা বন্ধা মানে ঘৰত অসুস্থ মানুহ আছে চাইকেলেৰে শাক পাচলি বিক্ৰী কৰি এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে পোহপাল দি আছে 4জনীয়া এটি পৰিয়ালক লকডাউনে জুৰুলা কৰিছে বহুতকে তাৰ ভিতৰত কিন্তু সাৰি যোৱা নাই বহু পৰিয়াল কিন্তু সেই লকডাউনত যুঁজখন জিকিবলৈ প্ৰয়াস কৰিছে সকলোৱে নিজৰ নিজৰ ভাৱে আমি যেনেকুৱা লগ পাইছো বৰ্তমানে নৱম শ্ৰেণীত পঢ়া চাৰবিনাক ধুবুৰীৰ চহৰ সংলগ্ন এখন গাঁৱৰ এই চাৰবিনাই কিন্তু তেওঁৰ পৰিয়ালক পোহপাল দিছে পাচলি বিক্ৰী কৰি পেলাই আৰু কেৱল মাত্ৰ পোহপাল দিয়াই নহয় অসুস্থ দেউতাৰ সেৱা শুশ্ৰূষা কৰিছে এই পাচলি বিক্ৰী কৰি যি টকা পইচা আহে তাৰ মাধ্যমে ঘৰত পিতৃ অসুস্থ
নাই আন কোনো পুৰুষ সদস্য। মা, দেউতা, ভণ্টিসহ 4জনীয়া পৰিয়ালটোৰ ৰক্ষাকৰ্তা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী, নাম চাৰ্বিনা খাতুন। পিতাৰ ভাঙি ছিঙি যোৱা পুৰণি চাইকেলখন লৈ দুৰ্বাৰ গতিত ৰাতিপুৱাই ধুবুৰী চহৰ সংলগ্ন ঝগৰাপাৰ গাঁৱৰ পৰা ওলাই পৰে চাৰ্বিনা। প্ৰতিদিনে 10 পৰা 15 কিলোমিটাৰ নিলগত গৈ পেলাই চব্জি কিনি পেলাই আনি গাঁৱে গাঁৱে বিক্ৰী কৰি চাৰ্বিনাই চলাইছে তাৰ পৰিয়াল। আৰু সেই চাৰ্বিনাৰ এই কষ্টত কিন্তু গাঁওবাসীয়েও তেওঁক সহায় হাত আগবঢ়াইছে। প্ৰয়োজন নাথাকিলেও কিন্তু গাঁওবাসীয়ে অলপ হ'লেও চব্জি কিনি পেলাই চাৰ্বিনাৰ যাতে পৰিয়ালটো চলে তাৰ কাৰণে কিন্তু সহায় আগবঢ়াই আছে সকলোৱে। সমস্যা কেৱল এটাই নহয়, তাই ঘৰলৈ যোৱাৰ নাই এটা ভাল পথ। ধাননিৰ মাজে মাজে বোকাময় সুৰুঙা পথটোৱেই যেন বৰ্ণনা কৰি দিয়ে তেওঁলোকৰ জীৱনৰ দুৰ্দশাৰ প্ৰকৃত ছবিখন। বাট পথ বুলিবলৈ নাই একোই। এই এনেকুৱা বাট পথৰ মাজেদি চাৰ্বিনাই প্ৰতিদিনে 12 পৰা 15 কিলোমিটাৰ চাইকেল চলাই পেলাই গৈ পাচলি আনি পেলাই বিক্ৰী কৰে গাঁৱে গাঁৱে। আজি বিগত হয়তো 2-3 মাহৰ পৰা চব্জি বিক্ৰী কৰি আছে। এই লকডাউনত বেছিকৈ বিক্ৰী কৰিছে, যিহেতু লকডাউনত চব্জি খুব অভাৱ অনাটন হৈছিল। ইয়াৰ পৰা কমচে কম 10 থেকে 15 কিলোমিটাৰ ই চাইকেল চলাই যায়। চাইকেল চলাই গৈ তাৰ পিছত চব্জি লৈ আহি ঘৰে ঘৰে বিক্ৰী কৰে। আমি গাঁওবাসী হিচাপে ইয়াক আমি বহুত সহায় কৰিব যত্ন কৰোঁ, কাৰণ চব্জি 2-1 কেজি কিনিলে ইয়াৰ বেনিফিট হয়। ইয়াৰ দেউতা বিশেষকৈ অসুস্থ। স্থানীয় ৰাইজে কিন্তু ছোৱালী হৈও চাৰ্বিনাৰ সংসাৰখন বচোৱাৰ ক্ষেত্ৰত এনে দৃঢ়তা দেখি তবধ মানিছে। ৰাইজে বিচাৰিছে কোনোবাই চাৰ্বিনাক অলপ সহায়ৰ হাত আগবঢ়াই ফুল কুমলীয়া বয়সৰ এই কঠিন শ্ৰমৰ পৰা অলপ সকাহ দিয়ক আৰু শিক্ষা সমাপ্ত কৰিবলৈ সহায় কৰক। দুৰ্গম অঞ্চলৰ পৰা যে এনেকুৱা এটা ছোৱালী ওলাইছে, ইমান কষ্ট কৰি পঢ়া শুনা কৰি আছে আৰু ঘৰো চলাই আছে, আৰু ইয়াত মানে চাৰিওফালে পানী, মানে খোজকাঢ়াৰ ৰাস্তা নাই। গতিকে মই জনাওঁ যে ইয়াত এটা ৰাস্তা বনাই দিলে খুব ভাল হয়। পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত ছোৱালী বলে কোনো পিছফালে নাই কোনোফালে। আমাৰ গাঁৱৰ ছোৱালীবোৰ কি কৰিব পাৰে প্ৰয়োজনত, সেয়া কিন্তু এয়াই একমাত্ৰ উদাহৰণ নহয়। এতিয়া প্ৰয়োজন যি কাম বৰ্তমানে তাই কৰি আছে, পাচলি বিক্ৰী কৰি যি পৰিয়াল পোহপাল দিয়া, সেই কাম তাই কৰিব, কিন্তু পঢ়া শুনাটো তাই কণ্টিনিউ কৰিব লাগিব। তাৰ কাৰণে কিন্তু সহায় কৰিব লাগে প্ৰতিজন ব্যক্তিয়ে। কেমেৰাত ৰাজা শৰ্মাৰ সৈতে ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উভতিছে বিৰতিৰ পাছত আপুনি চাই আছে চিটি 18। লকডাউনে বিপদত পেলাইছে গোপালকসকলক। হোটেল ৰেষ্টুৰাঁ বন্ধ থকাৰ বাবে 2টা মাহ ধৰি গাখীৰ বিক্ৰী কৰিব পৰা নাই গোপালকসকলে। অসহায় গোপালকে লিটাৰে লিটাৰে নলাত পেলাই দিবলগীয়া হৈছে গাখীৰ। আৰম্ভ 5ম পৰ্যায়ৰ লকডাউন। বন্ধ হোটেল, বন্ধ ৰেষ্টুৰাঁ, পেলাই দিছে হাজাৰ লিটাৰ গাখীৰ। প্ৰথমে প্ৰত্যক্ষ কৰক এই দৃশ্যলৈ। লিটাৰে লিটাৰে নলাত পেলাইছে গাখীৰ। কিন্তু কিয় জানেনে? উৎপাদন অনুযায়ী গাখীৰৰ বিক্ৰী কম। বহুত মানুহবিলাকে ধৰক বেংকৰ পৰা লোন লৈছে, ঠিক আছে, লোন লৈ কিনে এই মানে ব্যৱসায়টো কৰি আছিল। কৰোঁতে তাৰমানে কি হৈছে, এতিয়া লকডাউনৰ হওঁতে কি হ'ল, এতিয়া মিঠাই দোকানবিলাক বন্ধ। তাৰ ওপৰত কি হৈ আছে, বহুতকেইটা ছ'চাইটিবিলাক আছে, তাত সোমাব নিদিয়ে এই COVID-19ৰ কাৰণে। সেইটো কাৰণে আপোনাৰ মানে বিক্ৰী নাই, একেবাৰে বিক্ৰী মানে ধৰক 60% to 50% মানে ৰৈ যায় ঘৰতে। পনীৰ বনোৱা যায়, পনীৰ মানে ৰাতিপুৱা পনীৰ, দুপৰীয়া পনীৰ, ৰাতিও পনীৰ খোৱা যায় লাগে। মহানগৰী গোপালক সন্থাই অভিযোগ কৰা মতে হোটেল, ৰেষ্টুৰাঁ আদি বন্ধৰ বাবে বিৰূপ প্ৰভাৱ পেলাইছে গোপালকসকলক। এফালে গাখীৰৰ উৎপাদন অনুযায়ী পাইকাৰীৰ অভাৱ, আনফালে বেংকৰ লোন। বৃদ্ধি হৈছে গৰুৰ খাদ্যৰ মূল্য। উপায়বিহীন গোপালকসকল। পানীখাইটি গোপালক সন্থাৰ শাখাৰ অধীনত থকা বৃহত্তৰ পানীখাইটি অঞ্চলৰ প্ৰায় 150 গোপালকে প্ৰতিদিনে উৎপাদন কৰে 5,000 লিটাৰ গাখীৰ। তাৰ বিপৰীতে বিক্ৰী হৈছে মাত্ৰ 50% গাখীৰ। ইয়াকে লৈ চিন্তিত গোপালকসকল। এই লকডাউনৰ সময়ত কিন্তু বেছিকৈ বাঢ়িছে, প্ৰায় 1000ৰ ওচৰা ওচৰি। আৰু আগতে লকডাউনৰ আগত কিমান আছিল? আগত কিছু কম আছিল।
হাতযোৰ কৰি আমি মানে পঠিয়াওঁ বাকীখিনি ইফাল সিফাল কৰি মানে নষ্ট হোৱা বুলি ক'ব লাগিব উল্লেখযোগ্য যে যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছে তেনে সময়তেই পূৰ্বৰে পৰা স্বনিৰ্ভৰশীল গোপালকসকলে এতিয়া চিন্তিত হৈ পৰিছে গোপালকসকলৰ উৎপাদিত দুগ্ধ ক্ৰয় কৰাৰো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে নুনমাটিৰ পৰা অজয় বৰ্মন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আজিৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ল পঞ্চম পৰ্যায়ৰ লকডাউন কেনে হ'ব এই লকডাউন কি নতুন নিয়ম কি নতুন নিষেধাজ্ঞা সবিশেষ আজি সন্ধিয়াৰ প্ৰাইম টাইম 18 2011 চনতে আলফা যোগদান কৰা মৰাণ সমষ্টিৰ নতুন বলাই যুৱক অজিত সোণোৱাল ওৰফে বিমান অসমৰ অৱস্থিতিক লৈ গভীৰ অনিশ্চয়তাত ভুগিছে পৰিয়ালৰ লোক ইতিমধ্যে মূল সুতিৰে ঘূৰি অহা একাংশ সতীৰ্থই যুৱকজনৰ মৃত্যু হোৱা বুলি জনোৱাত পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ এই সন্দৰ্ভত স্থিতি প্ৰকাশ কৰিবলৈ পৰেশ বৰুৱালৈ মুকলি আহ্বান পৰিয়ালটোৰ ক'ত আছে আলফা স্বাধীনৰ সদস্য অজিত ওৰফে বিমান অসম মৃত্যু হ'ল নেকি বিমান অসমৰ পৰেশ বৰুৱালৈ কাটৰ আহ্বান পিতৃ মাতৃৰ স্বাধীনতাৰ সপোন দেখি 2011 চনত আলফাত যোগদান কৰিছিল মৰাণ সমষ্টিৰ নতুন বলাইৰ যুৱক অজিত সোণোৱালে আলফাই নাম দিলে বিমান অসম কিন্তু বিগত 9 বছৰে খা খবৰ নাই বিমানৰ মূল সুতিলৈ ঘূৰি অহা একাংশ সতীৰ্থই জনালে আলফাৰ শিবিৰত মৃত্যু হৈছে বিমান অসমৰ এতিয়া অসহায় পৰিয়ালটোৰ হাহাকাৰ পৰেশ বৰুৱালৈ অসহায় পিতৃ মাতৃৰ কাটৰ আহ্বান স্পষ্ট কৰক বিমানৰ স্থিতি তেখেতসকলে আমাক জনাব লাগে যে আছে যদি নাই হ'লেও জনাব লাগে এনেকৈ কিছুমানে কয় নাই কিছুমানে কয় আছে আৰু সেইসকলেতো আছে বুলি কয় এতিয়া আমিতো জানিব পৰা নাই তাৰ লগত কিছুমানে চাইনাকো আহিলে সেই তেখেতসকলে কৈছে থাকি আহিলে দুখ পালে পৰেশ বৰা ডাঙৰীয়াক আপোনাক অনুৰোধ কৰিছোঁ ল'ৰাটো যদি আছে তাত আমাক এটা আমাৰ মাক বাপেকে জানিব লাগে যদি আছে তাত বেলেগ সংগঠনৰ ল'ৰাবিলাক ঘূৰি আছে তেওঁবিলাকে যে ওপৰত নাই বুলি কৈছে এতিয়া বহুত চিন্তা হৈছে হয় নাই মাক বাপেকৰ হেতুকে আপোনাৰ পৰা মুখৰ পৰা শুনিব বিচাৰিছোঁ আশংকা কৰা মতে বাৰ্মিজ সেনাৰ অভিযানত ম্যানমাৰত মৃত্যুমুখত পৰিছে বিমান অসম কিন্তু কোনো পক্ষই নিশ্চিত কৰা নাই এই তথ্য গতিকে উদ্বিগ্ন পৰিয়াল পৰিজয় ডাঙৰীয়া আমাক যিকোনো উপায়ে আমাৰ অজিত সোণোৱাল ওৰফে বিমান অসম তেখেত যদি তেখেত আছে বা আছে নাই যদি সেই ৰিজাল্টটো দিলে আমি সুখী হ'ম এতিয়া প্ৰশ্ন হৈছে পৰেশ বৰুৱাই শুনিবনে অজিতৰ অসহায় পিতৃ মাতৃৰ কাটৰ আবেদন পৰেশ বৰুৱাই সন্ধান দিবনে অজিত ওৰফে বিমান অসমৰ মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 18 পুনৰ সময় হৈছে খন্তেক বিৰতি